বা দ্বিতীয় স্কন্ধৰ অন্তত পদ্মকল্পৰ বিষয়ে তোমাক কিছু কথা কৈছিলোঁ যদিও আৰু কিছু কথা ক'বলৈ মোৰ মন গৈছে আজি তুমি পৰম উৎসুকে শুনাচোন হে ৰাজন কি ক'ব আৱেৰিখি হেহি প্ৰতি গাত অৰ্থ যত ইতিহাস কথা তুলি ৰাজাৰ আগত বিস্তৰ কৰিয়া তাক কহা কি পাময় শুকনি গদতি পৰি শীত মহাক্ষয় শুনা হে পৰীক্ষিত নিগুণবাদী শুকদেৱৰ মুখেদি পৰীক্ষিতক এই কথাখিনি ক'ব তুমি যিবা আমাত পুছিলা অৰ্থ ছয় আত পূৰ্ব কথা এক শুনা মহাক্ষয় এই কথাখিনি ক'বলৈ যাওঁতে তোমাক পূৰ্বাপৰৰ মই কিছুমান কথা ক'ব লাগিব আমি যেনেকৈ ভাগৱত কৈ থকাৰ সময়ত কাহিনী উপহাত কাহিনী আপোনাৰ সবৰ আগত প্ৰকাশ কৰোঁ ঠিক ভাগৱতেও নিগুণবাদী শুকদেৱে পৰীক্ষিতে বুজিব পৰাকৈ কিছুমান কাহিনী উপস্থাপন কৰে আৰু আজি সেই ৰাজনক কৈছে হে ৰাজন এই কথাখিনি সম্পৰ্কে তোমাক ক'বলৈ যাওঁতে মই পূৰ্বাপৰৰ কিছুমান কথা তোমাক মই জনাব লাগিব তুমি যিবা আমাত পুছিলা অৰ্থ ছয় তুমি যেনেকৈ মোক এই অৰ্থ বা তত্ত্ববিলাক সুধিছা আত্মপূৰ্ব কথা এক শুনা মহাশয় মই পূৰ্বতে হোৱা এটা কথা তোমাৰ আগত মই ক'ব লাগিব আৰু এই কথা তুমি হে মহাশয় শুনা এটা কি ক'ব আছিল অন্ত বিদুৰ কৃষ নৰ নিজ দাস হৰি বিনা তাহান নত নাই আখ বিদুৰৰ চৰিত্ৰৰ সম্পৰ্কে ক'বলৈ গৈছে বিদুৰ নামৰ এজন ঈশ্বৰৰ দাস আছিল তেওঁ হৰিবিনে বেলেগত কেতিয়াও আশা কৰা নাছিল পাছে কতো দিনে বীৰ কতি ভৈলা আতি হেৰিলন্ত গৃহ বন্ধু বান্ধৱৰ প্ৰীতি যদি হিতু গৃহ এৰি বাক যোগ্য নয় জাতু এহি ভগৱন্ত নিবাস ৰয় তুমৰাৰ দূত হুয়া জান্ত মহেশ্বৰ ধৃতৰাষ্ট্ৰে সৎকাৰ কৰন্ত বিস্তৰ হেৰা ৰাজন মই এটা পূৰ্বাপৰৰ কাহিনী কওঁ শুনাচোন বিদুৰ নামৰ এজন লোক আছিল মহামতী আছিল তেওঁ কৃষ্ণৰ চৰণ চিন্তাৰ বাদে আৰু আন ক'তো আশা নকৰে তেওঁ পৰম ধাৰ্মিক আছিল কিন্তু তেওঁ এদিন গৃহ এৰি বন্ধু বান্ধৱ এৰি তেওঁ গুচি যাব লগা হৈছিল তীৰ্থ ভ্ৰমণৰ কাৰণে যদিও তেওঁ গৃহ এৰিবলগীয়া কোনো যোগ্যতা নাছিল বা যোগ্য নাছিল বা কাৰণ নাছিল তথাপিতো তেওঁ যাবলগীয়া হ'ল কিয় যাবলগীয়া হ'ল এই কথাখিনি কৈছে যে এদিন তোমৰা হ'ব মানে পৰীক্ষিতৰ বংশৰ কথা কৈছে কাৰণ পাণ্ডৱৰ নাতি পৰীক্ষিত নহয় জানো এই তোমৰা হ'বৰ কাৰণে এদিন কেশৱ ধৃতৰাষ্ট্ৰৰ ৰাজসভালৈ গৈছিল তোমৰা হ'বৰ মংগলৰ চিন্তা কৰি
ৰাষ্ট্ৰদূত হিচাপে গৈছিল, শান্তিদূত হিচাপে গৈছিল যে তোমাৰ আৰু দূত হৈয়া জানতে মহেশ্বৰ ধৃতৰাষ্ট্ৰে হতকাৰ কৰন্ত বিষ্ট। যিদিনা তেওঁ তুমৰাহাবৰ সৎ চিন্তাৰ বাবে ধৃতৰাষ্ট্ৰ ৰাজসভালৈ গৈছিল আৰু ধৃতৰাষ্ট্ৰই কি কৰিছিল, সেই দূতজনক অৰ্থাৎ মহেশ্বৰ মানে শিৱ নহয়, মহাযোগীশ্বৰ মহেশ্বৰ, ভগৱন্তৰ কথা কৈছে। সেই ভগৱন্তক সৎকাৰ মানে অতিথি আপ্যায়ন কৰাটো সৎকাৰ বুলি কোৱা হয়। পৰম সৎকাৰ কৰিছিল, বিস্তৰ সৎকাৰ কৰিছিল। একদম সিংহদ্বাৰলৈকে দলিচা পাৰিছিল, ফুলেৰে উপচাই পেলাইছিল। যিহেতুকে ভগৱন্ত পুৰুষ ধৃতৰাষ্ট্ৰৰ ৰাজসভালৈ আহিব, সমস্ত দৌৰীসকলক স্থানে স্থানে ৰাখিছিল। সিংহদ্বাৰৰ পৰা আগবঢ়াই আনিবৰ কাৰণে পিতামহ ভীষ্ম আৰু বিদুৰক নিয়োগ কৰিছিল। আইসকলৰ উৰুলি ধ্বনি, সৰ্বত্ৰে ঘটত পানী, ফুল তুলসীৰ দ্বাৰা বিস্তৰ আয়োজন কৰিছে যে মহেশ অৰ্থাৎ মহা ঈশ্বৰ আজি ধৃতৰাষ্ট্ৰৰ ৰাজসভালৈ আহিব। তোমাৰ আৰু দূত হৈয়া জানতে মহেশ্বৰ ধৃতৰাষ্ট্ৰে হতকাৰ কৰন্ত বিষ্ট। পাছে দুৰ্যোধন নিপ তিৰগীহ এৰি গৈলন্ত বিদুৰগীহে গোবিন্দ হাদৰি। ইমান সুন্দৰকৈ আপ্যায়ন কৰিছে যে ভগৱন্ত পুৰুষ আহিব, কিন্তু ভগৱন্ত পুৰুষে গোবিন্দই কি কৰিলে, ধৃতৰাষ্ট্ৰৰ সেই বিস্তৰ আয়োজনক মান্যতা নিদি তেওঁ কিন্তু ৰাজহাৱলীত দিন নকটালে। ধৃতৰাষ্ট্ৰ পৰম দুখিত হৈছে। হেৰা যদুপতি, তুমি থাকিবা বুলি মই বিস্তৰ আয়োজন কৰিছোঁ, তোমাৰ কাৰণে থকা খোৱাৰ মই ব্যৱস্থা কৰিছোঁ, কিন্তু তুমি নাথাকো বুলি ক'লা। বোলে কিয় নাথাকা? তেতিয়া ভগৱন্ত পুৰুষে ধৃতৰাষ্ট্ৰক কৈছিল যে হেৰা, মই তোমালোকৰ ৰাজসভালৈ আহিছোঁ বিশেষ এটা কাৰণ লৈ, কিন্তু তোমাৰ ইয়াত মই থাকিবলৈ কোনো কাৰণ নাই। বোলে ক'ত থাকিবা? বোলে তোমালোকৰ এই ৰাজ্যতে মোৰ এজন একান্ত ভকত আছে, তেওঁৰ ঘৰত থাকিম। তেওঁ হ'ল বিদুৰ। তেতিয়া ধৃতৰাষ্ট্ৰই কৈছিল, হে যদুপতি, বিদুৰেতো আমাৰ ৰাজভঁৰালৰ পৰা কোনো অন্ন গ্ৰহণ নকৰে। তেওঁ আইগৰাকী একৱস্থা হৈ থাকে, এখনেই বস্ত্ৰ এখন তিয়াই, সেইখন শুকালে ইখন পিন্ধে, মাটিত শয়ন কৰে। তুমি যদুপতি, দ্বাৰকাৰ ৰজা, তুমি তেওঁৰ ঘৰত থাকিবা, তুমি থাকিব পৰাকৈ সা সুবিধা নাই। তেতিয়া ভগৱন্ত পুৰুষে ধৃতৰাষ্ট্ৰক কৈছিল যে হেৰা, মানুহে কাৰোবাৰ ঘৰত যদি ৰাতি বঞ্চিব লগা হয়, দুটা সম্পৰ্ক থাকিব লাগিব, তেতিয়াহে ৰাতি থাকিব লাগে। এক হ'ল মিতিৰ কুটুম হ'ব লাগিব, বংশ পৰিয়াল হ'ব লাগিব, আৰু নহ'লে সুহৃদ হ'ব লাগিব। তাৰ বাদে বেলেগত থাকিব নাপায়। মনত ৰাখিব, এইটো কথা কৈছে, কৃষ্ণই কৈছে যে তুমিতো মোক কোন হয়? সুহৃদ নোহোৱা নহয়, তুমিতো মোৰ বংশ পৰিয়াল নহয় নহয়। বোলে বিদুৰ মোৰ সুহৃদ, পৰম বান্ধৱ, মই বন্ধুৰ ঘৰত থাকিম, যি মোক সৰ্বদা চিন্তা কৰে। বোলে তাততো তুমি যেনেধৰণে থাকিব লাগে তেনেধৰণে থাকিবলৈ নাপাবা, সুবিধা নাই। তাৰোপৰি ৰাজভঁৰালৰ অন্ন গ্ৰহণ নকৰে। বিদুৰে কোনোদিন হস্তিনাপুৰৰ ৰাজভঁৰালৰ পৰা খাদ্যবস্তু নলয়। কিয় নলয়? পাপান্ন, অসৎ চিন্তাৰে অসৎ ভাৱেৰে উপাৰ্জন কৰা অন্ন সন্তসকলে নাখায়। লাগিলে তেওঁ মাটিত শয়ন কৰিব, ফটা চিটা কাপোৰ পিন্ধিব, তথাপিতো বিদুৰ মহামন্ত্ৰী আকৌ সেইবোৰ। কাৰণ হস্তিনাপুৰৰ ধৃতৰাষ্ট্ৰৰ ভায়েক নহয় জানো? পাণ্ডু আছিলে, পাণ্ডু ঢুকাল, বিদুৰ ব্যাসৰ নন্দন, কিন্তু মহামন্ত্ৰী হৈও তেওঁ ৰাজ আতিথ্যত নাথাকে, কৃষ্ণৰ চিন্তা কৰি দুখতে থাকে। আৰু ভগৱন্ত পুৰুষে সেই বিদুৰৰ ঘৰলৈ গুচি গ'ল। আৰু বিদুৰৰ আইগৰাকীয়ে যেতিয়া বিদুৰৰ লগত নাম সুভগা, তেওঁ বৈবাহিক জীৱন আৰম্ভ কৰিবলৈ লৈছিল, মাক দেউতাকে তেওঁক বিবাহ দিবলৈ লৈছিল, তেতিয়া আইগৰাকীয়ে কৈছিল, হেৰা পিতৃ মাতৃ, মই কিন্তু
সৰ্বপ্ৰথমে এনেকুৱা এজন স্বামী ঠিক কৰি থৈছোঁ, সেইজন হ'ল জগতৰ ঈশ্বৰ কৃষ্ণ। মাক দেউতাকে কৈছে সুভগা, অ' আই, তুমি জগতৰ স্বামী ভগৱন্ত পুৰুষ মহেশ্বৰ কেশৱক তুমি এনেধৰণে স্বামী বৰণ কৰিব নোৱাৰিবা। কিন্তু মই সিদ্ধান্ত ল'লোঁ যে সেই যদুপতি, সেই কেশৱক মই স্বামী হিচাপে গ্ৰহণ কৰিম। তুমি বুজিবলৈ যত্ন কৰা। যদি তুমি কেশৱক স্বামী হিচাপে পাবলৈ ইচ্ছা কৰা, তেন্তে তুমি এজন বিষয় স্বামীক সৰ্বপ্ৰথমে গ্ৰহণ কৰিব লাগে। আৰু সেই বিষয় স্বামীৰ জৰিয়তেহে প্ৰকৃত স্বামীৰ কাষলৈ যাব পাৰিবা। আৰু গোপীসকলে সেই বিষয় স্বামীৰ জৰিয়তেহে ভগৱন্তৰ স্বামীৰ ওচৰলৈ সেই মহাৰাসনাখনি গৈ পাইছিল। আইসকলেও, আমাৰ যিসকল আই, নিজৰ স্বামীৰ জৰিয়তেহে প্ৰকৃততে সেই কেশৱৰ চৰণ চিন্তিব পাৰিব। সুভগাই মান্তি হ'ল আৰু বিদুৰলৈ বৈবাহিক জীৱন আৰম্ভ কৰিলে। সৰ্বদা কিন্তু ঈশ্বৰ চিন্তাত থাকে, কোনদিনা কৃষ্ণ আহিব। এই বিষয় স্বামীৰ লগত তেওঁ সহবাসহে কৰিছে, কিন্তু মনে প্ৰাণে ভগৱন্তৰ চৰণত অৰ্পণ কৰি আছে, কেৱল তেওঁক লাগে। আৰু সেই সুভগা আই প্ৰাৰ্থনা এদিন ভগৱন্ত পুৰুষে শুনিলে, স্বীকাৰ কৰিলে। আৰু হস্তিনাপুৰলৈ অহাৰ চলেৰে আজি বিদুৰৰ ঘৰত থাকিব যদুপতি, দ্বাৰকাৰ সোণৰ সিংহাসনত বহি থকা এজন পৰম পবিত্ৰ নিৰ্মল জগতৰ আধাৰ পৰম ব্ৰহ্ম বিদুৰৰ ঘৰত প্ৰৱেশ কৰিলে, বহিছে। সুভগাই অতদিনে হেঁপাহ কৰি থকা সেই স্বামী আজি ঘৰত পাইছে। পকাকল আছিল, কি দিব, একো নাই। বহিবলৈ দিলে মাটিতেই, আৰু লগে লগে কল উলিয়াই নিলে। কৃষ্ণৰ মুখলৈ চাই আছে, চাই আছে, চাই আছে, হেঁপাহ পলোৱা নাই। আজি জন্মৰ পৰাই যিগৰাকী আয়ে সাধনা কৰি আছে, আজি গৃহত পাইছে। কলটো বখলিয়াই কৃষ্ণৰ কাৰণে, ভিতৰ অংশটো সুভগাই খাই, বাকলিটো কৃষ্ণ ক'বই নোৱাৰে। আমি ঈশ্বৰৰ সাধনা কৰোঁ, আমাৰ পাছফালে কি কৰিছে, কোন কলৈ গৈছে, আমি চব জানো। কিন্তু প্ৰকৃতাৰ্থত ঈশ্বৰ সাধনা সেইটো, যাক মনে প্ৰাণে দেহে কেহে ভাল পায়। সুভগাই কলটো বখলিয়াইছে, কলটো খাই বাকলিটো কৃষ্ণক দি আছে। আৰু বিদুৰে দেখিছে, অ' আই, কি কৰিছা তুমি? পৰম ব্ৰহ্ম জগতৰ আধাৰ আজি আমাৰ গৃহত অতিথি হিচাপে আহিছে, আৰু তুমি কলটো খাই বাকলিটো প্ৰদান কৰি আছা। লগে লগে কৃষ্ণই বিদুৰক হাক দিছে যে মোৰ ভক্তই খাই এৰা জোঠাখিনিও খাবলৈ মই সংকোচ নকৰোঁ। আৰু আমি ভগৱন্তই ভাল পাওক বুলি বিধৰ বিধৰ ধূপ জ্বলাওঁ, বিধৰ বিধৰ তেলৰ বন্তি জ্বলাওঁ। প্ৰকৃতাৰ্থত ভগৱন্তই এইবিলাক কেতিয়াও নিবিচাৰে। ভাগৱততে কৈছে, ক'বগৈ যে মোক মাত্ৰ এটাই বস্তু লাগে, তোমাৰ হিয়াখন লাগে, তোমাৰ মনটো মোক দিয়া, তোমাৰ দেহটো মোক অৰ্পণ কৰি দিয়া। আমি যিভোগ লৈ ব্যস্ত, মিছা কথা। তোমাৰ মনটো মোক দি দিয়াচোন, তোমাৰ ভাৱনাখিনি মোৰ তাত অৰ্পণ কৰি দিয়াচোন, তোমাৰ হৃদয়খন দি দিয়াচোন মোক। পাৰোঁনে আমি দিব? নোৱাৰোঁ। আজি সুভগা আয়ে সমস্ত অৰ্পণ কৰি দিলে, আৰু তেওঁ খাই দিয়া বাকলিটো আজি ভগৱন্তৰ কাৰণে অমিত হৈ গৈছে। এয়াই হ'ল ভকতি, এয়াই হ'ল ভক্তি। ভক্তি সেইবিলাকেই সমস্তখিনি অৰ্পণ কৰিব পৰা ব্যৱস্থা। আৰু আমি ঠাণ্ডা হৈছে বুলি আঁতৰি থাকোঁ, গৰম হৈছে বুলি কাহাত আমাক ফেন নহ'লে থাকিবই নোৱাৰোঁ। এইটোকা ঠাণ্ডাত হিমালয়ৰ পৰ্বতত এতিয়াও মানুহে উলংগ হৈ ধ্যানস্থ হৈ আছে, য'ত 0°C। আৰু আমি কাপোৰ এসোপা লৈ, ব্লেংকেট এসোপা লৈও জাৰৰ পৰা আমি তত নাপাওঁ। আৰু এনে ভাৱনাই আমি কেনেকৈ ঈশ্বৰক উপাসনা কৰোঁ? ত্যাগ ক'ত আছে? এই কথাটো আজি নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিতক কৈছে, হে ৰাজন, তোমাৰ খবৰ হৈ কেশৱ গৈছিল, আৰু কেশৱ যোৱাৰ কাৰণে বিস্তৰ আয়োজন কৰিছিল, কিন্তু সেই গোবিন্দ হস্তিনাপুৰৰ ৰাজ হাৱলীত, ৰাজ আতিথ্যত কিন্তু নাথাকিল। কৈছে, কলৈ গ'লগে? পাছে দুৰ্যোধন নিপ তিৰগৃহ এৰি, গৈলন্ত বিদুৰ গৃহে
গোবিন্দ হাদৰি প্ৰাৰ্থনা বিনয়ে তাত থাকা গয়া হৰি যিহেতু মোহৰ বুলি মনে আশা ধৰি হেন লাগ গৃহত ৰিয়া অনুৰাগ বনে চলি গৈলা হাবি দূৰ মহা ভাগ পাছে মহা ভাগৱত মইতে অকপাই এহি হব অৰ্থ পাছে পুচিলা বিনয় পৰীক্ষিত ৰাজনে কৈছে হে গুৰুদেৱ তাৰপিছত কি হ'ল কওকচোন তেওঁ যেনিবা বিদুৰৰ ঘৰত গ'ল থাকিলে আৰু বিদুৰৰ ঘৰৰ পৰা তেওঁ কলৈ গ'ল বিদুৰ কলৈ গ'ল মই এই কথাখিনি জানিবলৈ পৰম হেঁপাহ গৈছে এহি হ'ব অৰ্থ পাছে পুচিলা বিনয় ইটো কথা শুনি পৰি ক্ষিতৰংগ ভৈল কৰ জোৰ কৰি ৰাজা পুচিবাক লৈল পৰীক্ষিত বদতি হওঁ নিয়মনি বৰ ভগৱন্ত মইতে হিতে বিদুৰৰ কোন স্থানে কোন কালে ভৈলে সংবাদ তাক শুনি বাক মোৰ মনত আহ্লাদ পৰীক্ষিত ৰাজনে কৈছে হে গুৰুদেৱ এই কথাবিলাক শুনি মই পৰম আনন্দিত হৈ গৈছোঁ কেনেকৈ বিদুৰে উদ্ধৱক লগ পালে কেনেকৈ বিদুৰ আৰু মৈত্ৰেয়ৰ লগত লগ লাগিল মৈত্ৰেয় আৰু বিদুৰৰ মাজত কি কি কথোপকথন হৈছিল উদ্ধৱ আৰু বিদুৰৰ মাজত কি কি কথোপকথন হৈছিল এই কথাবিলাক জানিবৰ মই পৰম ইচ্ছুক হৈছোঁ হে গুৰুদেৱ মোৰ জানিবলৈ পৰম আনন্দিত হৈছোঁ আহ্লাদ আহিছে ইচ্ছুক হৈছে এতিয়া নিগুণবাদী শুকদেৱে কৈছে অৱশ্যে জানিলো মুনি মৈত্ৰেয়ৰ আগে গুহ কথা পুচিলা বিদুৰ মহাভাগে যেতিয়া বিদুৰ উদ্ধৱক লগ হৈছিল আৰু উদ্ধৱক লগ পোৱাৰ পাছত পুনৰ মৈত্ৰেয়ৰ ওচৰলৈ গৈছিল আৰু মৈত্ৰেয়ৰ লগত বহু গূঢ় কথা পাতিছিল কথাখিনি কোৱাগে নাই আগতে বাবুক ক'বগৈহে মাত্ৰ আভাস এটা দি আছে যে কি হৈছিলে কি হ'ব মৈত্ৰেয় আৰু বিদুৰৰ মাজত গৃহতত্ত্ব পাতিছিলে এই কথাখিনি তুমি কৈছিলা এই কথাখিনি মোৰ জানিবলৈ মন গৈছে আগতে কৈছে নহয় কথাখিনি গতিকে তুমি এই কথাখিনি মোক কোৱা হে ৰাম আৰু এক শংকা মোৰ মিলি আছে মনে কিহেতু বিদুৰ গৃহ এৰি গৈলা বনে হে গুৰুদেৱ মোৰ আৰু এটা শংকা হৈছে বিদুৰেনো গৃহ এৰি কিয় গুচি গৈছিল
ইহ বহংখয় গুৰু বাপছে দিউক নিজ অনুচৰ হেন মানিউক মুক। হে গুৰুদেৱ, মোৰ সংশয় উপজিছে, বিদুৰে গৃহ কিয় গুচি গ'ল, এই সংশয় ছেদ কৰি মোক কোৱা হে মহাভাগ। এহি বুলি প্ৰেমে ৰাজা আছিল তম্ভিয়া, কৃষ্ণ পাদ পদ্ম দুই মনে আলিঙ্গিয়া, নিগদতি হুত শুনি উকৰিষিছয়, এহি মতে ৰাজা যেবে কৰিলা বিনয়। এতিয়া আকৌ কি ক'লে? পদ ফাঁকিয়ে ভাগৱত দুটা জেগাত পাৰ হৈ আছে। এই অকণমান আগলৈকে নিগুণবাদী শুকদেৱ আৰু পৰীক্ষিতৰ মাজত কথোপকথন হৈ আছিল, আৰু এই কথাখিনিকে পুনৰ নমীক্ষাৰণ্যত মহামতী সূতে ঋষি সমস্তক কৈ আছে। আৰু আজি বালিজানৰ বৰনামঘৰত এই অধমে আপোনালোকৰ আগত কৈ আছোঁ। ঠিক তেনেকেই ভাগৱত এক সংবাদ। পৰীক্ষিতে সুধি গৈ আছিল, নিগুণবাদী শুকদেৱে কথাখিনি কৈ আছে। এই কথাখিনি নিগুণবাদী শুকদেৱে পৰীক্ষিতক কৈ থকাৰ সময়ত সুতমুনিয়ে শুনি আছিল, আৰু সুতমুনিৰ কৃপা হ'ল গুৰুদেৱৰ যথাসময়ত নমীক্ষাৰণ্যত 60,000 অৰ্থাৎ 28,000 ঋষি সমস্তৰ আগত শৌনককে সমীক্ষ কৰি সেই ঋষি সমস্তৰ আগত শুকদেৱে এই কথাখিনিকে আকৌ প্ৰকাশ কৰিছে। আৰু সেই একেখিনি কথাকে আজি আকৌ আমি আপোনালোকৰ আগত প্ৰকাশ কৰি থকা হৈছে। নিগদতি হুত শুনিউক ঋষিছয়, এহি মোতে ৰাজা যেবে কৰিলা বিনয়। এনেধৰণে ৰজাই ইনাই বিনাই কথাবিলাক গুৰুদেৱৰ চৰণত পৰি কৈছিল। পৰম সন্তুষ্ট ভৈলা ব্যাসৰ নন্দন, প্ৰশংসিয়া নিপতিক বুলিলা বচন। লগে লগে পৰীক্ষিতৰ যিটো ইচ্ছুক, আচলতে ভাগৱত বক্তাজনে যদি শ্ৰোতাসকলে ইচ্ছুক মনেৰে যদি ভাগৱত শ্ৰৱণ নকৰে, তেন্তে বক্তাজনে ভাগৱত কৈ কেতিয়াও শান্তি নাপায়। আজি নিগুণবাদী শুকদেৱৰ জীৱনত পৰম সৌভাগ্য আহিছিল যে এজন প্ৰকৃতাৰ্থত পৰম নিৰ্মল শ্ৰোতা লাভ কৰিছে, যিজন শ্ৰোতাই খুচৰি খুচৰি গুৰুৰ পৰা কথাবিলাক জানিবলৈ হেঁপাহ কৰিছে। আৰু আমিও আজি পৰম সৌভাগ্যৱান বুলি আমি নিজকে ভাবিবলৈ মন যায় যে আপোনাৰ শ্ৰোতাসকল আছে কাৰণে আমি আজি এই ভাগৱত ইয়াত কৈ থাকিবলৈ পাইছোঁ। মই যেনিবা ভাগৱত কমেই, যদি শ্ৰোতা নাথাকে। আৰু সেইকাৰণে পৰীক্ষিতক প্ৰশংসা কৰিছে নিগুণবাদী শুকদেৱে। আৰু আমিও আপোনাসৱক শ্ৰদ্ধাৰ সেৱা জনাইছোঁ যে আপোনাসৱ এনে মহা ঠাণ্ডাত আহি এই স্থানত উপবিষ্ট হৈছে কাৰণে আমিও বৈকুণ্ঠ কল্পতৰ মহাভাগৱত শাস্ত্ৰ আপোনাসৱক ক'বলৈ ভগৱন্তই কৃপা কৰিছে। পৰম সন্তুষ্ট ভৈলা ব্যাসৰ নন্দন, প্ৰশংসিয়া নিপতিক বুলিলা বচন। প্ৰশংসা কৰি পেলাই নিগুণবাদী শুকদেৱৰ ওচৰত যিমানখিনি প্ৰশ্ন বা যিমানখিনি শংকা কৈছিল, এই কথাখিনি ক'বলৈ তেওঁ আগবাঢ়িছে। আৰু লগতে এই পাঠটিৰ শেষত অকণমান উপদেশ প্ৰদান কৰিছে, আৰু এই উপদেশৰ পাছত আমি আজি ভাগৱত বিৰাম দিম। ইতিমধ্যে 8টাও বাজিছে, নহয়নে বাৰু? গতিকে আপোনালোকে এই উপদেশখন শুনকচোন, কি বুলি কৈছে। এৰাম শুনা নৰ নাৰী হৰি, কথা মন কৰি, তেবেহে চলিবা
বৈকুণ্ঠ নগৰী সাধু সংগে হৰি গুণ গায়ো অবিশ্ৰাম আন কথা এৰি ডাকি বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ। হে বাপ বান্ধৱ, হে আইসকল, ভাগৱতৰ প্ৰতিটো লাইন প্ৰতিটো অধ্যায় পৰম ৰসেৰে ভৰপূৰ হৈ আছে। মাত্ৰ আমি শ্ৰৱণ কৰিব নজনাৰ কাৰণে এই ৰসৰ সোৱাদ ল'ব নাজানো। গতিকে আমি কেতিয়াবা কেতিয়াবা অস্বস্তি বোধ কৰোঁ। আপুনি ভাগৱতৰ মাজলৈ সোমাই গৈ থাকিবচোন, আপুনি এৰি যাব নোৱাৰে। 7 দিন 7 ৰাতি পৰীক্ষিতে একে ঠাইতে বহি শ্ৰৱণ কৰিছিল, আপোনাৰ হ'বও পাৰিব। মাত্ৰ ভাগৱতৰ মাজলৈ সোমাই যাওক। কেতিয়াকৈ সামৰিব, কি হৈছে, ভাতকেইটা ঠাণ্ডা হ'ব, এই কথাবিলাক ভাবি ভাবি যদি ভাগৱত শ্ৰৱণ কৰে, ভাগৱতে আপোনাক আনন্দ দিব নোৱাৰে। ভিতৰলৈ সোমাই যাওক আৰু দেখিব সকলোখিনি আপোনাৰ গাৰ পৰা আঁতৰি গুচি গৈছে। গতিকে আমি আশা কৰিম ভগৱন্তই সমস্তজনক কৃপা কৰিব, আৰু কৃপা কৰি আছে কাৰণে আমি পুনৰ আকৌ ভাগৱত আৰম্ভ কৰিবলৈ ভগৱন্তে কৃপা কৰিছে, যিহেতুকে আমি ভাগৱতৰ এই ধাৰাবাহিক ৰক্ষা হৈ থাকিব। আৰু এটি আমাৰ আনন্দৰ আহিছে যে ND24 আমাক ভাগৱত গাবলৈ নিমন্ত্ৰণ দিছে। খুব সোনকালে 4ৰ্থ স্কন্ধৰ পৰা আমাক দিছে দায়িত্ব, এই সময়টো দিবলৈ কৈছে খুব সোনকালে। তেওঁ ক'লে, আজি কথা পাতিলোঁ এঞ্জেলা চাংমাইৰ লগত, তেওঁ ফোন কৰিছিল ৰাতিপুৱা, আৰু 4ৰ্থ স্কন্ধকে মোক দিছে। তালৈকে এই গুৱাহাটী এজন দীপক ব্ৰহ্ম বুলি তেওঁ কৰিব 3য় স্কন্ধ এইখিনি, আৰু 4ৰ্থ স্কন্ধৰ শনিবাৰে গৈ আমি দেওবাৰে পামগৈ, হয়তো অহা শনিবাৰে হয়তো গুচি যাব পাৰোঁ। পাছত দিব, কিন্তু মই ৰেকৰ্ডিংটো কৰি আহিব লাগে। গতিকে এয়া আপোনাসৱৰ কৃপা, আপোনাসৱে আশীৰ্বাদ কৰি আছে কাৰণে এনেধৰণে আমি এখোজ এখোজ দুখোজকৈ আগবাঢ়ি গৈ আছোঁ। এয়া ভগৱন্তৰ কৃপা। গতিকে সমস্তজনৰ চৰণত আমি সেৱাত হৈছোঁ। আপোনাসৱে আশীৰ্বাদ কৰি থাকিব। আপোনাসৱৰে এজন সন্তান, আপোনাসৱৰে গৌৰৱ, নহয় জানো? আমাৰ বুলি কোনো বস্তু নাই, এয়া ভগৱন্তৰ গুণানুকীৰ্তন। ইয়াৰ মাধ্যমেদি ভগৱন্তৰ গুণ কথা যাতে প্ৰকাশ হয়, আৰু আপোনাসৱেও ভাগৱতৰ কথাবিলাক মনত ৰাখি ইজনে সিজনক প্ৰকাশ কৰিব। আমি প্ৰচাৰক একোজন একোজন। দেৱৰ্ষি নাৰদে যেনেকৈ সমস্ত জগতত ঈশ্বৰৰ নাম প্ৰচাৰ কৰি ফুৰিছিল, আপোনাসৱে এটা কথা মনত ৰাখা, আপোনাসৱে এজন এজন প্ৰচাৰক হওক, দেৱৰ্ষি নাৰদৰ ভূমিকাটো গ্ৰহণ কৰক। আমি সেইদিনা ভাগৱতত কৈছিলোঁ যে কথাবিলাক মনত ৰাখিব। কোনোবা এজন ব্যক্তিয়ে কৈছিল যে এইবিলাক মনত ৰাখি কি লাভ আছে, কি দৰকাৰ। এইবিলাক উপলিঙা কথা, এইবিলাকে নিজে নষ্ট হোৱাৰ উপৰিও আনক নষ্ট কৰে। গতিকে এইবিলাক কথাত কাণ নিদিব। গতিকে মই অনুৰোধ কৰিম, এটা এটা কাহিনী আমি কৈ যাওঁ, সেই কাহিনীবিলাক মনত ৰাখিবলৈ যত্ন কৰিব, আৰু যত্ন কৰি ইগৰাকীয়ে সিগৰাকীক ক'ব, ইগৰাকীয়ে ইয়াৰ পৰা আপোনালোকৰ পুণ্য অৰ্জন হ'ব। আনটোৱে শুনো, আনন্দিত হৈ থাকিব আপোনালোকে যে ভাগৱতত এইখিনি কথা কৈছিল, এনেকৈ কৈছিল, কাহিনীটো কি আছিল। তেনে আমি ভগৱন্তৰ গুণ কথা প্ৰচাৰ কৰিব লাগে। আৰু উদ্ধৱক সেই কথাটোকে কৈছে যে তুমি অতি সোনকালে বদ্ৰিকাশ্ৰমলৈ যোৱাগৈ, তুমি মোৰ লগত যাব নালাগে, তুমি মোৰ গুণ ধৰ্ম তুমি জগতক প্ৰচাৰ কৰা, প্ৰচাৰ কৰা। আমি প্ৰচাৰকহে একোজন একোজন, আৰু এই প্ৰচাৰ ধৰ্মৰ মাজেদি আমি ঈশ্বৰৰ কাষলৈ যোৱাৰ ৰাস্তাটো খুলি ল'ব পাৰোঁ। কৃষ্ণ, ইয়াতে আমি আজিলৈ বিৰাম দিছোঁ। পুনৰ আকৌ এনে শুভদিন শুভ মুহূৰ্তত আপোনাসৱৰ পবিত্ৰ বদন আমি দৰ্শন কৰিবলৈ সক্ষম হ'ম। জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ, কৃষ্ণ হৰি, ৰাম।